নমস্কাৰ, গুণগুণ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে, সেই ভতিজা পোৱালিকেইটাক লৈ ওলালোঁ খানা বোলো খাই লওঁগৈ। সিহঁতেও কৈ আছিলে, আমনি কৰি থকা দেখি ওলালোঁ। আমাৰ ওচৰতে থকা লুইতখন চাওকচোন শুকাই গ'ল। এইফালে লুইটোৰ পাৰত যাওঁতে বগৰীজোপা দেখিলোঁ। বগৰী খাব হোৱাই নাই, তথাপিও টেঙা বুলি ক'লেতো ৰ'বই নোৱাৰোঁ। এইফালে পোৱালিকেইটাক লৈ গ'লোঁ, পোৱালিকেইটা মোবাইলত বিজি। জলফাই লৈ গৈছিলোঁ, জলফাই কাটিলোঁ। টেঙা বুলি ক'লেতো ৰ'বই নোৱাৰোঁ আৰু মুখৰ পানী, জিভাৰ পানী ওলাই যায়। এইফালে আমাৰ খানা বনাবলৈ এইজনক লৈ গৈছিলোঁ, এইজন একদম কথাই ক'ব নোৱাৰা হৈ আছে। এইফালে খানা বনোৱাত তেওঁ ৰেডি। খানা বনাবলৈ চিকেন লৈ গৈছিলোঁ, এইফালে বনাই আছে। চিকেনৰ দেখিছে কিমান ধুনীয়াকৈ বনাই আছে। এইফালে অলপমান বেছি নহয়, আমি 3-4জনমান গৈছিলোঁ। ভতিজা ল'ৰাকেইটাক লৈ পেলাই আমি কুকাৰত ভাতটো বনাই নিছিলোঁ। এয়া আমাৰ বনাই খানা ৰেডি হৈ গ'ল। ৰেডি হৈ গৈ আমি খাই ল'লোঁ। খাই লোৱাৰ পাছত এইফালে চাওক, আপোনালোকেও নেদেখাই নোৱাৰিলোঁ। মাছ ধৰিবৰ কাৰণে কোনে কোনে দেখিছে বাৰু জনাবচোন। এয়া নদীৰ মাজত, লুইত নদীৰ মাজত আমি পাৰ হৈছোঁ। পাৰ হোৱাৰ পাছত কিমান ধুনীয়া লাগিছে, বেলিটো ডুবু ডুবু অৱস্থা। এইফালে পাৰ হৈ আহি থাকোঁতে সৰিয়হ ডৰা চাওক কিমান ধুনীয়া হালধীয়া। এতিয়াতো সৰিয়হ ছিজন, হালধীয়া ৰঙৰে ভৰপূৰ হৈ থাকে। এইফালে বেলি ডুবু ডুবু, ৰঙা বেলি ডুবিবৰে হ'ল। আমি ভাবিলোঁ ঘৰমুৱা হওক। এইফালে ঘৰমুৱা হওঁতে চাওক বেলিটোৰ মানে ৰঙাকৈ যেনেকৈ ডুবিছে, দেখিয়ে কিবা ভাল লাগিছে। ভিডিঅ'টো ক্লিপ এটা ৰাখিলোঁ। এইফালে বগা বগলী জাকো ঘৰমুৱা হ'ল। আমিও ভাবিলোঁ ঘৰমুৱা যাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।